নাম তাইৰ তনুস্মিতা ৰায়। ভৱিষ্যতে এগৰাকী আৰ্মিৰ অফিচাৰ হ'বলৈ মন। পঢ়া পাতিত খুবেই চোকা। এগৰাকী মেধাৱী ছাত্ৰী তনুস্মিতা ৰয়। ঘৰ তাইৰ বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত ১ নং নোৱাপাৰাত। এয়া হৈছে তাইৰ ঘৰৰ অৱস্থা। পঢ়া পাতিত অত্যন্ত মেধাৱী আৰু পঢ়াৰ প্ৰতি মনোযোগ থকা তনুস্মিতা ৰায়ৰ সন্মুখত মাক প্ৰায় থাকে। মাকে তাইক সান্তনা দিয়ে ভৱিষ্যতে এগৰাকী ভাল আৰ্মিৰ অফিচাৰ হ'বৰ কাৰণে তাইৰ যি মন আছে তেনেকুৱা ক্ষেত্ৰত কিছু প্ৰেৰণা যোগায়। কিন্তু চকুত মাকৰ প্ৰায় চকুলো নিকৰে। কিন্তু কিহৰ বাবে? আপোনালোকে হয়তো এই বিশেষ প্ৰতিবেদনটো চালে আপোনাৰো চকু সেমেকি উঠিব। আছাম টাইমছ 6ৰ উদয়নাথে যুগুতোৱা এক বিশেষ প্ৰতিবেদন আপোনালোকে চাওক। যদি পাৰে প্ৰথমতে কৈছোঁ অকণমান সহায় কৰক তনুস্মিতা ৰায়ক। আছাম টাইম 6ৰ সমূহ দৰ্শকক মই উদয়নে স্বাগতম জনাইছোঁ। আচলতে আজি কিবা স্বাগতম জনাবলৈ ভাল লগা নাই। আচলতে যিটো প্ৰতিবেদনৰ কথা কোৱা হৈছে, আমি আহিছিলোঁ বঙাইগাঁও জিলাৰ ১ নং নোৱাপাৰাত এঘৰ মানুহৰ ঘৰত এক প্ৰতিবেদন যুগুতাবলৈ। কিন্তু মনটোৱে কিবা কোৱা নাই যেন প্ৰতিবেদন যুগুতাম নে নাই। আচলতে আমি ভাৰতবৰ্ষৰ এজন দুখীয়া দেশৰ নাগৰিক আৰু ভাৰতবৰ্ষৰ ভিতৰতে আচলতে দুখীয়া ৰাজ্যৰ ভিতৰত পৰে আমাৰ অসম। আমি অসমৰ জনতা। আমি সকলোৱে কম বেছি পৰিমাণে সমস্যাত ভুগি থাকোঁ। তাৰ মাজতে মোৰ পিছফালে দেখিছে এটি প্ৰায় জৰাজীৰ্ণ ঘৰ, লগতে এটি জৰাজীৰ্ণ পৰিয়াল। আচলতে দেখাত খুব সুখী যেন লাগে। হয়, সুখী পৰিয়াল আছিলে। অৰূপ কুমাৰ ৰায় কোনোমতে ৰাজমিস্ত্ৰী কৰি তেখেতে সৰু পৰিয়ালটো চলাই আছিলে, পৰিয়ালটোৰ পোহপাল দি আছিলে। কিন্তু হঠাতে পৰিয়ালটোলৈ এক অমানিশা বা দুৰ্যোগ নামি আহিল। আপোনালোকে স্ক্ৰীণত দেখি আছে কণমানি তনুস্মিতা আজি প্ৰায় 2 বছৰ ধৰি দুৰাৰোগ্য বা জটিল থেলাছমিয়া ৰোগত আক্ৰান্ত। আচলতে তনুস্মিতাক মাহে মাহে টেষ্ট দিব লগা হয়, লগতে প্ৰয়োজন হয় বহুতো ঔষধৰ। আচলতে কি ক'ম, ভাষা নাই। যিজন দেউতাকে ৰাজমিস্ত্ৰী কৰি কোনোমতে পৰিয়ালটো চলাই আছিলে, তেখেতে কিদৰে চিকিৎসা কৰিব এই কণমানিটোৰ। কিন্তু আমি জানো আমাৰ বহুতো সংগঠন আছে, বহুতো ব্যক্তি আছে, তেওঁলোকৰ নাম হয়তো আমি উল্লেখ নকৰোঁ। তেওঁলোকে বহুতো এনেকুৱা পৰিয়ালক সহায় কৰি আহিছে, বহুতো পৰিয়ালৰ মুখত হাঁহি বিৰিঙাইছে। গতিকে আমাৰ এই পৰিয়ালটোৰ ফালৰ পৰা, লগতে আমাৰ আছাম টাইম 6ৰ ফালৰ পৰাও আমি খুব কাতৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে সকলোৱে মিলি কিবা এটা কৰক। এই কণমানিজনীৰ মুখৰ ফালে অন্ততঃ চাই পৰিয়ালটোক অকণমান সকাহ দিয়ক, যিয়ে যেনেকৈ পাৰে সহায় কৰক। গতিকে আকৌ এবাৰ অনুৰোধ জনাইছোঁ, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনেনোকুৱা সমনীয়া, ভাবিব কোনেনোকুৱা। ধন্যবাদ। নমস্কাৰ, মই একদম নৱাপাৰাৰ অৰূপ কুমাৰ ৰয়। মই এজন মিস্ত্ৰী কাম কৰোঁ। মোৰ ছোৱালীৰ বহুত দিন ধৰি অসুখ চলি আছে। অসুখ চিকিৎসা কৰি মই ভাগৰি পৰিছোঁ। এতিয়া অসমৰ্থৰ হৈ আহিছোঁ আৰু লাহে লাহে। এতিয়া ৰাইজসকলে যেতিয়া সংগঠনসকলে যেতিয়া অলপ সহায় কৰে, মই নথৈ আনন্দিত হ'লোহেঁতেন। মই এতিয়া অভাৱত পৰি আছোঁ, খুব টকা পইচাৰ অভাৱ হৈ থাকে। ছোৱালীজনীক মাহে মাহে ব্লাড দিব লাগে, সপ্তাহত যাব লাগে, মানে আহি থাকিব লাগে গুৱাহাটী খালি। ডক্টৰে কৈছে অলপ বাহিৰত চিকিৎসা কৰিলে ভাল হ'ব সোনকালে। টকা পইচাৰ অভাৱ হৈ আছে, কেনেকৈ নিম। সেইকাৰণে মানে যিখিনি আছিলে চব শেষ হৈ গ'ল। এতিয়া আৰু নায়েই আৰু পইচা পাতি, অসুবিধা হৈ আছে। সেইকাৰণে ৰাইজসকলক, দল সংগঠনসকলক বিভিন্ন অনুৰোধ জনালোঁ যে আপোনালোকে যে অলপ সহায় কৰে। এইখিনিয়ে আৰু ক'বলগীয়া মোৰ। নমস্কাৰ, মোৰ নাম ঋতুমণি ৰায়। মোৰ দুজনী ছোৱালী, এজনী ডাঙৰজনী ছোৱালীৰ অলপ অসুখ হৈ আছে, মানে বহুত চিকিৎসা কৰি আছোঁ। তাৰ বাপেকে মানে অলপ মানে কৰি আছে আৰু মানে বহুত হেৰি হৈ গ'ল আৰু ভাগৰি গৈছে আৰু। মানে সৰু এখানি ছোৱালী আছে, তাইও মানে খেলিব খোজে, খেলিব নোৱাৰে তাইৰ লগত। আৰু স্কুলতো যায়, মাজে সময়ে যাব নোৱাৰে, মানে দুৰ্বল হৈ যায়। মানে তাই বহুত ডাঙৰ মানুহ হোৱাৰ কাৰণে আশা কৰে। মই স্কুলত যাব খোজোঁ, মোৰ লগৰ ছোৱালীবিলাকে স্কুলত যায়, মই যাবই নোৱাৰোঁ, তেনেকৈ মানে কৈ থাকে আৰু। মানে কেনেকৈ কি কৰিম, যদি মানে
অসমৰ যদি মুখ্যমন্ত্ৰীয়ে যদি অলপমান কৰে সহায় কৰে এই ছোৱালীজনীৰ মুখৰ ফালে চাই এইখিনিয়ে মানে অলপ কৰিলোঁ আৰু অনুৰোধ কৰি দিলোঁ আৰু বহুত মানে হ'ল মাটি ভেটি যিখিনিও আছিল সেইখিনিও মানে ছোৱালীজনীৰ নামতে কৰি দিলোঁ আমি চেছ কৰি দিলোঁ এতিয়া মানে আৰু চিকিৎসা কৰাৰ কাৰণে মানে আমাৰ উপায় নাই আৰু আপোনালোকে যদি অলপ অসমৰ যদি ডাঙৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অলপ মৰমীয়াল ধৰি লওক চব ইহকে মানে কৰে তেতিয়া যদি অলপমান সহায় কৰে সেইখিনিয়ে আমাৰ থাকিল আৰু অনুৰোধ থাকিল আৰু আপোনাৰ লাগি আপোনালোকে কণমানি তনুস্মিতাৰ মাক দেউতাকৰ মনৰ কথা জানিলে, তেওঁলোকৰ দুৰৱস্থাৰ কথা গম পালে। আমাৰ লগত আছে সেই কণমানিজনী তনুস্মিতা। আচলতে তাইৰ লগত আমাৰ কথা পতাৰ মানসিকতা নাই, তথাপিও আমি ভাবোঁ আমাৰ এইটো কৰ্তব্য তাৰ বিষয়ে আপোনালোকক জনাম, সেইকাৰণে আমি আহিছোঁ। তোমাৰ নাম কি? মোৰ নাম নমস্কাৰ, মোৰ নাম শ্ৰী তনুস্মিতা ৰায়। তুমি স্কুলত যোৱা, কোন ক্লাছত পঢ়া এতিয়া? মই ক্লাছ 8ত পঢ়ি আছোঁ। কোনখন স্কুলত পঢ়া তুমি? হাইস্কুলত। তুমি সদায় স্কুলত যোৱা নে? সদায় স্কুল যাব নোৱাৰোঁ, কেতিয়াবা গাটো দুৰ্বল লাগে সেইকাৰণে যাব নোৱাৰোঁ, আৰু কেতিয়াবা যাব পাৰিলে যাওঁ আৰু কেতিয়াবা যাব নোৱাৰিলে নাযাওঁ, কাৰণ মোৰ দেহাটো বহুত দুৰ্বল হৈ থাকে। কাৰণ নাজানো এইটো কাৰণ কিয় মোৰ দেহাটো বহুত দুৰ্বল হৈ থাকে বাবে স্কুল যাবলৈ নোৱাৰোঁ। আৰু মই এটা বহুত ডাঙৰ হেঁপাহ আছে, সপোন আছে, যাতে মই ডাঙৰ হৈ এটা আৰ্মি অফিচাৰ বনাব খোজোঁ। সেইবাবে মই স্কুললৈ যাবও নাপাৰোঁ। এতিয়া মাহঁতেও কান্দি থাকে বাবে সেই মনটো বেয়া লাগি যায়, আৰু কেতিয়াবা আৰু ফূৰ্তি লাগে, ভণ্টিও খেলাব খোজে মোৰ লগত, মই কেতিয়াবা খেলাব নোৱাৰোঁ, সেইবাবে মোৰ মনটো বহুত বেয়া লাগি থাকে। গতিকে আপোনালোকে দেখিলে কণমানি তনুস্মিতাৰ মন পঢ়া শুনা কৰি ডাঙৰ আৰ্মি অফিচাৰ হোৱা। তাই খেলিব খোজে তাইৰ সৰু ভণ্টিজনীৰ লগত। আচলতে আমি ভণ্টিজনীক দেখুৱাব খোজা নাই, কিন্তু তাই খেলিব নোৱাৰে, অসুখীয়া গাৰে মাজে মাজে খুব দুৰ্বল হৈ পৰে। গতিকে কি ক'ম, আমাৰ আচলতে ভাষা নাই। গতিকে আমি কণমানি তনুস্মিতাৰ ভৱিষ্যত উজ্জ্বল হওক, তাইৰ অসুখীয়া দেহটো ভাল হওক, তাৰে কামনা কৰিছোঁ।